ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 18 তাৰিখ আৰু বাৰ হ'ব আজিৰ দেওবাৰ, অসমীয়া ফাগুন মাহৰ 5 তাৰিখ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আহক। আজি তিথি হ'ব শুক্লা নৱমী তিথি, নক্ষত্ৰ হ'ব ৰোহিণী নক্ষত্ৰ, তাৰপিছতে মৃগশিৰা নক্ষত্ৰ আৰম্ভ হ'ব, যুগ হ'ব বৈদ্যুতিক যুগ। আজি কৰণ হ'ব কৈলবৰকৰণ। জন্ম ৰাশি হ'ব বৃষ ৰাশি, তাৰপিছতে মিথুন ৰাশি আৰম্ভ হ'ব। আজিৰ সূৰ্য উদয় হ'ব 6:01, সূৰ্যাস্ত সময় হ'ব 5:13। যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। পলম নকৰি ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ আহক। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। যিহেতু আপোনালোকৰ মেঘ ৰাশিৰ পৰা আৰম্ভ কৰা হয়, মেঘ ৰাশিৰ পৰা মীন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো কিদৰে পাৰ হ'ব সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। কি কি ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰিব লাগিব। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই 2024 চনৰ 18 ফেব্ৰুৱাৰী আপোনালোকৰ এই দিনটোত আপোনালোকৰ বিশেষ দিন বুলি পৰিগণিত হ'ব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষকৈ কোনো ভুল পুনৰাবৃত্তি আপোনালোকে নকৰিব। আগতে যদি কিছুমান ভুল কৰিছিল, সেই ভুলবোৰ আপোনালোকৰ সেই ভুলখিনিকে আকৌ পুনৰ নকৰিব। আপোনালোকে চাই চিতি আগবাঢ়িব লাগিব, নহ'লে আপুনি ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেয়ে আপোনালোকে যি কামেই নকৰক, যি ক্ষেত্ৰতে আগনেবাঢ়ক আৰু চিন্তাশীলভাৱে আপোনালোকে কৰক বুলি কৈছে কামখিনি, আৰু আগবাঢ়িবলৈ চেষ্টা কৰিব লাগিব। ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে, যিসকল যুৱক যুৱতী আছে বা মানুহ আছে, তেওঁলোকৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ পূৰ্বপুৰুষৰ ব্যৱসায় চলোৱাসকলে বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শৰ অবিহনে, অৰ্থাৎ আপোনালোকে যদি আগৰ পৰা ব্যৱসায় এটা চলাইছে, বিজনেছ এটা আপোনালোকে আৰম্ভ কৰি আছে, আপোনালোকৰ যিসকল জ্যেষ্ঠ লোক আছে, বয়োজ্যেষ্ঠ লোক আছে, তেওঁলোকৰ পৰা পৰামৰ্শ ল'ব, সিদ্ধান্ত ল'ব, কি কৰিলে ভাল হ'ব, কি কৰিলে বেয়া, বা কোনখিনি ক্ষেত্ৰত আগবাঢ়িব, কোনখিনি পদক্ষেপ আপোনালোকে ল'লে ছিষ্টেমেৰে আপোনালোকে আগবাঢ়িব। তেওঁলোকৰ পৰা আপোনালোকে যদি এটা দিহা পৰামৰ্শ লয়, নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব। নহ'লে আপোনালোকৰ ব্যৱসায়ত পুৰণি সমস্যাবোৰ পুনৰ উদ্ভৱ হ'ব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। আজিৰ যুৱক যুৱতীসকলে কোনো ধৰণে বিশেষকৈ চিন্তা বা খং উঠা উচিত নহয়, অৰ্থাৎ চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব আৰু অযথা খং ৰাগবোৰ পৰিহাৰ কৰিব লাগিব, নহ'লে আপোনালোকৰ সমস্যা আৰু বেছি বাঢ়িব পাৰে। গতিকে খং ৰাগবোৰ নিয়ন্ত্ৰণ কৰিব। আজি আপোনালোকৰ পৰিয়ালৰ সদস্যসকলক আপোনালোকে বিশেষকৈ কিবা এটা ছাৰপ্ৰাইজ দিব পাৰে, তেওঁলোকক সুখী কৰি ৰাখিবলৈ, হেপী কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য স্বাভাৱিক হ'ব, আপুনি বা আপোনাৰ কোনো ধৰণৰ বিশেষ অসুবিধা নহ'ব বুলি কৈছে। কিন্তু আপুনি যদি আপোনালোকৰ হেল্থৰ যদি প্ৰব্লেম বা সমস্যা ফেচ কৰিছে, তেন্তে সেইখিনি ক্ষেত্ৰত আওকাণ কৰিব নালাগে। ডক্টৰ বা চিকিৎসকৰ সুপৰামৰ্শ ল'বলৈ নাপাহৰিব। গতিকে মনটোক নিয়ন্ত্ৰণ কৰি আপোনালোকে ৰাখিব লাগিব, আৰু মনটোক নিয়ন্ত্ৰণ কৰি বন্ধু বান্ধৱীৰ পৰা, আপোনালোকৰ ভুল সংগীৰ পৰা বা ভুল সংগৰ পৰা আপোনালোকে আঁতৰি থাকক বুলি কৈছে আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলে। প্ৰেমত ভুল বুজাবুজিৰ হ'লেও সমস্যাখিনি সমাধান হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে ব্যস্ততাপূৰ্ণ দিন। যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক। বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো কৰ্মৰ ক্ষেত্ৰত বা আপোনালোকৰ অফিচতে হওক অলপ বিচলিত হ'ব পাৰে, কনফিউজন থাকিব, কি কৰিব। কিছুমান কাম আপোনালোকৰ এনেকুৱা দায়িত্ব আহিব পাৰে আজি, সেই কামখিনি সমাধান কৰাৰ ক্ষেত্ৰত কিছু আপোনালোকৰ নিজৰে মনত আপোনালোকৰ বিভ্ৰান্তি হ'ব পাৰে, কনফিউজন থাকিব পাৰে, ডাউট লাগি থাকিব কিছুমান ক্ষেত্ৰত, যাৰ বাবে আপোনালোকৰ সৰু সৰু কথাবোৰতো আপোনালোকৰ বিশেষকৈ উষ্ণতা আপোনালোকৰ বৃদ্ধি পাব পাৰে, খং ৰাগবোৰ তৎক্ষণাত উঠিব পাৰে বুলি কৈছে। খিংখিঙীয়া আপোনালোকে নহ'ব, সেই স্বভাৱটো আপোনালোকে এৰক বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে, বিশেষকৈ ধৰ্মীয় কিতাপৰ বিশেষকৈ ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ বাবে দিনটো ভাল হ'ব বুলি কৈছে। আপোনালোকৰ বাবে সৰু সৰু লাভ কঢ়িয়াই অনাত লাভজনক হ'ব। আজি ব্যৱসায়ীসকলৰ, অন্যান্য ব্যৱসায়ীসকলৰ আজিৰ দিনটো স্বাভাৱিক হৈ থাকিব। ঘৰত যদি কোনো ধৰণৰ সমস্যাই আপোনালোকৰ বহুদিনৰ পৰা সমস্যাৰ সৃষ্টি কৰি আছে, তে সেই সমস্যাখিনিৰ ক্ষেত্ৰত আপোনালোকে কিছুমান পদক্ষেপ ল'ব লাগিব, কিছুমান কাৰ্যপন্থা আপোনালোকে হাতত ল'ব লাগিব, কিছুমান কাৰ্য আপোনালোকে কৰিব লাগিব। যি ধৰণৰ কামে, যি ধৰণৰ কাৰ্য আপোনালোকৰ ঘৰখনৰ সেই ধৰণৰ আগৰ যি পৰিৱেশ, সেই পৰিৱেশটো যাতে ঘূৰি আহে তাৰ প্ৰতি আপোনালোকে কাম কৰিব লাগিব একাগ্ৰতাৰে। আজি যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। নিজৰ জীৱনত সফলতা লাভৰ বাবে, ছাকচেছৰ বাবে আপোনালোকে অৰ্থাৎ যুৱক যুৱতীসকলে অতি কঠোৰ পৰিশ্ৰম কৰা উচিত। কঠোৰ পৰিশ্ৰমৰ জৰিয়তে তেওঁলোকে সফলতা লাভ কৰিব পাৰিব।
কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰমৰ লগতে মনোৰঞ্জনৰ বিশেষকৈ সম্পূৰ্ণ যত্ন লওক বুলি কৈছে নিজৰ মাইণ্ডটো নিজৰ মনটো বিশেষকৈ আপোনালোকে ফৰকাল কৰি ৰাখিব আৰু এই সময় আপোনালোকৰ ধৈৰ্যৰ প্ৰয়োজন আছে আৰু এই যি ধৰণৰ আপোনালোকৰ মনোৰঞ্জন দৰে এটা কিছু সময় আপোনালোকৰ প্ৰয়োজন এই কাম কৰিলে আপুনি মানসিকভাৱে শক্তিশালী হৈ থাকিব বুলি কৈছে পাৰিবাৰিক জীৱনৰ কোনো এটা বিষয়ক লৈ বা ঘৰুৱা কিছুমান এটা সৰু কথা বতৰাক লৈ বা কোনো এটা সৰু বিষয়ক লৈ আপোনালোকৰ মাজত আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ মাজত কোনোবাই অসন্তুষ্টি অনুভৱ কৰিব পাৰে বুলি কৈছে পাৰিবাৰিক সম্পৰ্কক লৈ অলপ সাৱধান হওক বুলি কৈছে পাৰিবাৰিক সম্পৰ্ক সুদৃঢ় কৰি ৰাখিবলৈ চেষ্টা কৰা উচিত চেষ্টা কৰিবলৈ লাগিব আৰু আজিৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'ব লাগে বতৰ লগত জড়িত অৰ্থাৎ ঋতুৰ লগত জড়িত কিছু সমস্যা অশান্তি দিব পাৰে গতিকে আপুনি ধ্যান ৰাখিব লাগিব আপুনি দীৰ্ঘদিন ধৰি যদি সামান্য কাহত ভুগি আছে তেন্তে ইয়াৰ প্ৰতি অসাৱধান নহ'ব কোনো পলম নকৰাকৈ ভাল চিকিৎসকৰ পৰামৰ্শ লওক তেতিয়াহে আপুনি সেইখিনি ক্ষেত্ৰত এটা বেটাৰ ফল পাব ভাল এটা ফল পাব বুলি কৈছে ধৈৰ্য ধৰি নিজৰ কাম কাজখিনি সুচাৰুৰূপে সম্পাদন কৰিবলৈ চেষ্টা কৰিব আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ একেবাৰে নেপাহৰিব এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি সেই ৰাশিটো হৈছে মিথুন ৰাশি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো অত্যন্ত শুভ দিন কিন্তু কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে যি ধৰণৰ কামত আপোনালোকে কিছু নলেজ নাই আপোনালোকৰ অভিজ্ঞতা কম আছে বা আপোনালোকে সেই বিষয়বস্তুটো নাজানে বা সেই কামখিনি আপোনালোকে নাজানে কিন্তু তেনেধৰণৰ কামত আপোনালোকে তৎক্ষণাত আগ নাবাঢ়িব সেইখিনি ক্ষেত্ৰত আপোনালোকে ভালদৰে তদন্ত কৰিব ভালদৰে জানিবলৈ শিকিবলৈ আপোনালোকে সেইখিনি লাৰ্ণিং হোৱাৰ পিছত আপোনালোকে কৰক বুলি কৈছে অযথা নোৱাৰা কাম এটা যদি তৎক্ষণাত আগবাঢ়ি যায় কিছুমান ক্ষেত্ৰত ডাঙৰ সমস্যাৰ হ'ব পাৰে বুলি কৈছে গতিকে কিছুমান অভিজ্ঞতা কিছু আপোনালোকৰ জ্ঞান সেই কামটোৰ বিষয়ে জানি বুজিহে আগবাঢ়িবলৈ চেষ্টা কৰক আৰু কৰ্মৰ ক্ষেত্ৰত বহুত ইতিবাচক অভিজ্ঞতাও আপোনালোকে লাভ কৰিব আজিৰ দিনটোত আৰু ভগৱানৰ কৃপাত আপোনালোকৰ সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব যাৰ বাবে আপোনালোকৰ বিষয়াসকলে আপোনালোকৰ ওপৰত অতি সুখী হ'ব আপুনি মাত্ৰ আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সফলতাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি থাকিব নিশ্চয়কৈ সফল হ'ব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় আগুৱাই নিয়াৰ বাবে অলপ চিন্তিত হ'ব কেনেকৈ আগুৱাই নিব কেনেকৈ ব্যৱসায়টো ডাঙৰ কৰিব বিজনেছটো আপোনালোকে গ্ৰ' কৰিব নানা ধৰণৰ চিন্তা আপোনালোকৰ আহিব যদিও কিন্তু আপোনালোকে ভাল এটা আইডিয়া ভাল এটা পৰিকল্পনাৰে আপোনালোকে আগবাঢ়িবলৈ চেষ্টা কৰা উচিত এই সময়ত কিন্তু আপোনালোকৰ ব্যৱসায় আগুৱাই নিবলৈ আপোনালোকে খৰখেদাকৈ আপোনালোকে কাম নকৰিব খৰখেদা নকৰিব ধীৰে স্থিৰে আগবাঢ়ক লাহে লাহে আপোনালোকৰ ব্যৱসায়টো নিশ্চয়কৈ আগুৱাই নিব পাৰিব আজিৰ দিনটোতো সেইখিনি ক্ষেত্ৰত ফ'কাছ দিব লাগিব আজি নিশ্চয়কৈ আপোনালোকে সফলতা লাভ কৰিব আপুনি নিশ্চয়কৈ সফলতা অৰ্জন কৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে নিজৰ ভিতৰত থকা অভাৱবোৰ বিচাৰি উলিয়াব লাগিব বুলি কৈছে আপোনালোকৰ মনত বা আপোনালোকে কোনখিনি ক্ষেত্ৰত দুৰ্বল কি ক্ষেত্ৰত আপোনালোকে পিছ পৰি আছে সেইখিনি নিজৰ যিখিনি দুৰ্বলতা সেইখিনি আপোনালোকে উলিয়াব লাগিব আৰু সেইবোৰৰ বিষয়ে চিন্তা কৰক আৰু সেই অভাৱবোৰ আপোনালোকে আঁতৰাবলৈ চেষ্টা কৰক বুলি কৈছে তেতিয়াহে জীৱনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব গতিকে এই দিশটোৰ প্ৰতি আজিৰ দিনটোত কিছু ধ্যান ৰাখিব আৰু আগন্তুক দিনবোৰতো আপোনালোকে এইবোৰ ফ'ল' কৰিব নিশ্চয়কৈ সফল হ'ব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব কঁকালৰ বিশেষকৈ কিছু বিশেষ আপোনালোকৰ অশান্তি দিব পাৰে বুলি কৈছে কঁকালৰ কিছু বিশেষ গতিকে ধ্যান ৰাখক আজিৰ দিনটোত আপোনালোকে পৰিয়ালৰ অভাৱবোৰ আঁতৰাবলৈ চেষ্টা কৰাৰ দেখা পোৱা যাব আপোনালোকৰ ডাঙৰ ভাই ভনী হওক বা আপোনালোকৰ পিতৃ মাতৃ হওক স্বাস্থ্যৰ কিবা সমস্যা যদি হয় তেন্তে আপুনি তেওঁলোকক বিশেষকৈ তৎকালে তেওঁলোকৰ স্বাস্থ্যৰ সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে তেওঁলোকৰ হেল্থৰ প্ৰতি আপোনালোকে কিছু চিন্তিত হৈ পৰিব পাৰে আজি বিশেষকৈ হৰমন আপোনালোকৰ সমস্যা আপোনালোকৰ দেখা দিব পাৰে হৰমন কিছু কম হ'ব পাৰে বা তেনেকুৱা ধৰণৰ এটা সমস্যা আপোনালোকৰ যাৰ ফলত আপোনালোকৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰাটো প্ৰয়োজন আছে আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব কৰ্কট ৰাশি কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনাৰ কেৰিয়াৰৰ সন্দৰ্ভত আপোনালোকৰ কাৰ্যালয়ত বা কৰ্মৰ ক্ষেত্ৰত সক্ৰিয় হৈ থাকিব লাগিব এক্টিভ হৈ থাকিব লাগিব আপোনালোকে কেনেকৈ আগবাঢ়ি যাব নিজৰ কেৰিয়াৰটো কেনেকৈ আপোনালোকে গ্ৰ' কৰিব আগবঢ়াই নিব সফলতা অৰ্জন কৰিব পাৰিব সেইখিনি ক্ষেত্ৰত প্ৰত্যেকটো মুহূৰ্ততে কৰ্মৰ ক্ষেত্ৰত সক্ৰিয় হৈ থাকক অন্যথা আপোনালোকৰ কোনো কাম
পেণ্ডিং হৈ থাকিব পাৰে আজিৰ দিনটো কৰ্মৰ ক্ষেত্ৰত আৰু পেণ্ডিং কেতিয়াও কৰি ৰাখিব নালাগে সময় পাইছে কামখিনি আপোনালোকে কমপ্লিট কৰক ভৱিষ্যতে তেতিয়া সমস্যাৰ সন্মুখীন নহ'ব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ বিৰোধীৰ সংখ্যা বহুত বৃদ্ধি পাইছে শত্ৰুৰ সংখ্যা বৃদ্ধি পাইছে বা আপোনালোকৰ মাৰ্কেটিঙত বা বজাৰত আপোনালোকৰ কম্পিটিশ্যন বেছি হৈছে আপুনি নিশ্চিতভাৱে অগ্ৰগতি লাভ কৰিব কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব ভাল ভাল আইডিয়াবোৰ ভাল ভাল ধাৰণাবোৰ আপোনালোকৰ মনলৈ আনিব লাগিব কেনেকৈ বিজনেছটো গ্ৰ' কৰিব আনত থাকি কেনেকৈ বেটাৰ কৰিব সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব কিন্তু কিছুমান ক্ষেত্ৰত আপোনালোকৰ বিৰোধীৰ পৰা সাৱধান হ'ব লাগিব আৰু এনে পৰিস্থিতিত ব্যৱসায়ীসকলে প্ৰতিপক্ষক পৰাস্ত কৰাৰ বাবে এটা ভাল পৰিকল্পনা কৰা উচিত সেয়ে কৈছোঁ আপোনালোকক কিছুমান পৰিকল্পনা কৰিব লাগিব পৰিকল্পনা কৰিলে নিশ্চয়কৈ সফল হ'ব আপোনাৰ মনত আপোনালোকৰ পৰিয়াল আৰু আপোনালোকৰ ভৱিষ্যতৰ বাবে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে মনত কনফিউজন থাকিব ঘৰৰ পৰিয়াল বা আপোনালোকৰ ভৱিষ্যতক লৈ ইন ফিউচাৰক লৈ আপোনালোকৰ আহি থকা ভৱিষ্যতক লৈ আপোনালোকে কিছু চিন্তিত হ'ব গতিকে আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগিব আৰু সমস্যাখিনি আপোনালোকৰ সৃষ্টি হ'লেও সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগিব যাৰ বাবে আপোনালোকৰ দিনটো অলপ মানসিক চাপৰ হৈ পৰিব পাৰে কিছু চিন্তা আপোনালোকৰ থাকিব সেই আপুনি আপোনালোকৰ যি ধৰণৰ আপোনাৰ খং নিয়ন্ত্ৰণ কৰিব লাগে খং ৰাগ আপোনালোকৰ বেছিকৈ বাঢ়িবলৈ নিদিব খং ৰাগে সমস্যাবোৰ বৃদ্ধি কৰিব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি বেছিকৈ ভজা বিশেষকৈ মছলাযুক্ত খাদ্যবোৰ খোৱাৰ পৰা বিৰত থাকিব লাগে আৰু আপোনালোকৰ চৌপাশৰ যি পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ যত্ন ল'ব লাগে নহ'লে বীজাণুৰ সৃষ্টি হ'ব পাৰে গতিকে কিছুমান মানসিক শান্তিৰ বাবে আপোনালোকৰ ঘৰটো হওক আপোনালোকৰ পৰিৱেশটো আপোনালোকে সুন্দৰ কৰি ৰাখিবলৈ চেষ্টা কৰক যত্ন ল'ব লাগে দেখিব এটা ভাল পজিটিভ আপোনালোকে পাব যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 4 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কনফিডেন্স ৰাখিব জীৱনত নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব এবাৰ এসো ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে সিংহ ৰাশি সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ দিন কিয়নো সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ মনলৈ নেতিবাচক আৰু ইতিবাচক দুইটা চিন্তা আহিব পাৰে কিন্তু আপোনালোকে সেইবাবে আপুনি নিজকে আগতীয়াকৈ প্ৰস্তুত কৰা উচিত ভাল আৰু বেয়া মনলৈ নানা ধৰণৰ চিন্তা আহিব পাৰে কিন্তু আপোনালোকে পজিটিভটো আপোনালোকে ল'ব লাগিব ইতিবাচক দিশটো আপোনালোকে বাছি আগবাঢ়ি যাব লাগিব বুলি কৈছে আৰু বিশেষকৈ আপোনালোকৰ বহিৰাজ্যৰ কোম্পানীৰ লগত জড়িত লোকসকল যদি আপোনালোকৰ ব্যৱসায় কৰাৰ কথা ভাবি আছে বা কৰিও আছে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ ডাঙৰ চুক্তিৰ পৰা বিৰত থাকিব লাগে অন্যথা আপোনালোকৰ লাভতকৈ আজি বেছি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিছু ক্ষেত্ৰত আগবাঢ়িব লাগিব চাই চিতি যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকৰ ওপৰত সূৰ্য ঈশ্বৰৰ আপোনালোকৰ অপৰিসীম কৃপা আপোনালোকে লাভ কৰিব বুলি কৈছে আপোনালোকৰ সাহস বৃদ্ধি পাব আপোনালোকৰ সাহসে হয়তো এই সময়ত ভাল এটা ফল দিব পাৰে আপোনালোকৰ পৰিয়ালৰ পৰিস্থিতিৰ কথা ক'বলৈ যাওঁতে ঘৰত হয়তো আপোনালোকৰ বেছি দায়িত্ব বাঢ়িব বা দায়িত্ব বেছি আছে যদি সেইখিনি ক্ষেত্ৰত আপোনালোকে দায়িত্ববোৰ সুন্দৰভাৱে পালন কৰিবলৈ চেষ্টা কৰিব আপুনি সফলতা নিশ্চয়কৈ লাভ কৰিব আপুনি আজি সম্পূৰ্ণ সততা আৰু দায়িত্বশীলতাৰে আপোনালোকে পূৰণ কৰিবলৈ ঘৰুৱা দায়িত্বখিনি আপোনালোকে চেষ্টা কৰা দেখা পোৱা যাব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে কোনো ধৰণৰ ঔষধ খোৱাৰ আগতে ইয়াৰ যি মেড আপোনালোকে এক্সপায়াৰী ডেট হওক মিয়াদ আপোনালোকে উকলি যোৱাৰ তাৰিখ নিশ্চয়কৈ আপোনালোকে পৰীক্ষা কৰক বুলি কৈছে নহ'লে আপুনি যিকোনো ধৰণৰ এলাৰ্জিৰ সমস্যাত ভুগিব পাৰে নহ'লে কিছু হেল্থৰ সমস্যা হ'ব পাৰে গতিকে আমি সকলোৱে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগে যিকোনো ঔষধ পাতি খাওঁতে তাৰ এক্সপায়াৰী ডেট হওক ইয়াত আপোনালোকে উকলি গৈছে নেকি সকলো দিশ চাব লাগে তাৰপিছত আপোনালোকে সেইখিনি ক্ষেত্ৰত বিশেষকৈ ঔষধ পাতিবোৰ খাব লাগে গতিকে ধ্যান ৰাখিব লাগে আজি প্ৰেমত শুভ দেখা পোৱা গৈছে কিন্তু যি ধৰণৰ সমস্যা আপোনালোকৰ বহুদিনৰ পৰা সংঘাত বা আপোনালোকৰ প্ৰব্লেম ফেচ কৰি আছিল সেই ধৰণৰ সমস্যাখিনি আপোনালোকৰ সমাধান কৰাৰ ক্ষেত্ৰত বহুত পৰিমাণে সফল হ'ব বৈবাহিক জীৱনত কিছুমান ক্ষেত্ৰত সৰু হ'লেও আপোনালোকৰ সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰক দুইজনে যদি খং ৰাগবোৰ কৰে তেনেহ'লে ইজনে সিজনৰ মাজত যি ধৰণৰ আণ্ডাৰষ্টেণ্ডিং বুজাবুজি সেইখিনি কমি যাব পাৰে সম্ভাৱনা আছে যথেষ্ট বৈবাহিক জীৱনত কাৰ্যপেচালো হ'ব পাৰে আজি গতিকে সকলো দিশ আপোনালোকে চাই চিতি আগবাঢ়িব লাগিব ইজনে সিজনৰ অনুভৱক আৱেগবোৰ বুজিব লাগিব তেতিয়া এটা উন্নত ফলাফল লাভ কৰিব যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি এবাৰ এসো ৰাশিফল কিতানৰ অন্য এটা ৰাশিলৈ সেই ৰাশিটো হৈছে সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত এটা ভাল প্ৰদৰ্শন দেখিব বুলি কৈছে আৰু কৰ্মৰ ক্ষেত্ৰত আধৰুৱা কামখিনি আপোনালোকে পূৰণ কৰিবলৈ সক্ষম হ'ব
আজিৰ দিনটো খং ৰাগবোৰ পৰিহাৰ কৰিব নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকে ভাবি চিন্তি ল'বলৈ চেষ্টা কৰক বুলি কৈছে আজিৰ দিনটোত আপোনালোকে নিজৰ আধৰুৱা কাম কাজখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বহুত পৰিমাণে সফল হ'ব ব্যৱসায় কৰা জাতক জাতিকাসকলে আজিৰ দিনটোত ধৈৰ্য বজাই ৰাখিব লাগিব ব্যৱসায় ক্ষেত্ৰত যি ধৰণৰ আপোনালোকৰ কনফিউজন যি ধৰণৰ ডাউট থাকে সিনিয়ৰসকলৰ পৰা আপোনালোকৰ জনাশুনা অভিজ্ঞ ব্যক্তিৰ পৰা সুপৰামৰ্শ লৈ আগবাঢ়িবলৈ চেষ্টা কৰক আজিৰ দিনটোত আপোনালোকৰ প্ৰেম জীৱনত ভুল বুজাবুজিবোৰ দূৰ হ'ব প্ৰেমত বিশেষকৈ আপোনালোকৰ যি ধৰণৰ কাজিয়া পেচাল যি ধৰণৰ মিছ আণ্ডাৰষ্টেণ্ডিং সেইখিনি দূৰ হ'ব বুলি কৈছে অত্যন্ত শুভ দিন নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰক বুলি কৈছে ইজনে সিজনৰ অনুভৱক আৱেগবোৰ বুজিলে নিশ্চয়কৈ আপোনালোকৰ প্ৰেমত বিশেষকৈ এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে কাজিয়া পেচালৰ পৰা দূৰত্ব বজাই ৰাখিব সৰু সুৰা সমস্যাই আপোনালোকৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে তৎক্ষণাত সেইখিনি ক্ষেত্ৰত ৰিয়েক্ট নকৰিব ধৈৰ্য বজাই ৰাখিব বৈবাহিক জীৱনত শুভ দেখা পোৱা গৈছে বৈবাহিক জীৱনত বিশেষকৈ নিজৰ যদি আপোনালোকৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ ভৱিষ্যতক লৈ তেওঁলোকৰ দিনবোৰক লৈ আগন্তুক আহি থকা দিনবোৰক লৈ আপোনালোকৰ কিছু চিন্তাত পৰিব যে কেনেকৈ আগবাঢ়িব তেওঁলোকৰ ইন ফিউচাৰ কি হ'ব আহি থকা ভৱিষ্যতটো কেনেকৈ তেওঁলোকৰ ভাল হ'ব সেইখিনি ক্ষেত্ৰত লৈ আপোনালোকৰ চিন্তা চৰ্চা বিশেষ কৰা দেখা পোৱা যাব বুলি কৈছে আৰু আপোনালোকৰ মাজতো কিছু আপোনালোকৰ বুজাবুজিৰ প্ৰয়োজন আছে বৰ্তমান সময়ত গতিকে সেইখিনি আনিব লাগিব নিশ্চয়কৈ আপোনালোকে সফল হ'ব আজি ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে পঢ়া শুনাৰ ক্ষেত্ৰত যি ধৰণৰ সমস্যা যি ধৰণৰ প্ৰব্লেম সেইখিনি বহুত পৰিমাণে সফল হ'ব বুলি কৈছে সেইখিনি ক্ষেত্ৰত ছাকচেছ দেখিবলৈ সক্ষম হ'ব অৰ্থাৎ আপোনালোকৰ ব্যস্ততাপূৰ্ণ দিন হ'ব আজি দিনটোত পঢ়া শুনাৰ প্ৰতি যি ধৰণৰ ধাউতি বা একাগ্ৰতা আপোনালোকৰ সেইখিনি পূৰ্বতকৈ বৃদ্ধি পাব আজি সিংহ ৰাশিৰ জাতক জাতিকা যিসকল ষ্টুডেণ্ট আছে তেওঁলোকৰ বাবে অত্যন্ত শুভ দিন বুলি কৈছে আপোনালোকৰ বাবে অত্যন্ত শুভ দিন আজি স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ ঋতুভিত্তিক ৰোগে কিছু অশান্তি দিব পাৰে গতিকে আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগে আপোনালোকৰ যি ধৰণৰ খাদ্যৰ প্ৰতি আপোনালোকৰ হেল্থৰ কিছু সমস্যাৰ সৃষ্টি কৰে সেই ধৰণৰ খাদ্য পাতিও আপোনালোকে পৰিহাৰ কৰিব লাগে বুলি কৈছে আৰু সকলো ব্যক্তিকে আজি দিনটো তৎক্ষণাত বিশ্বাস কৰাৰ পৰা বিৰত থাকক কিছুমান ব্যক্তি আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে গতিকে সকলো দিশ আপোনালোকে চাই চিতি আগবাঢ়িবলৈ চেষ্টা কৰক বুলি কৈছে আৰু যত্ন ল'ব লাগিব আৰু আজি পিতৃ মাতৃৰ হেল্থৰ কিছু সমস্যা দেখা দিলে তৎক্ষণাত আপোনালোকে তেওঁলোকৰ চিকিৎসা ব্যৱস্থা কৰক বুলি কৈছে নহ'লে তেওঁলোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে যাৰ বাবে পাছত আপোনালোকে নিজৰে সমস্যা হ'ব পাৰে বা নিজৰে প্ৰব্লেমখিনি ফেচ কৰিব লগা হ'ব পাৰে গতিকে সকলো দিশ আপোনালোকে চাই চিতি আগবাঢ়িবলৈ চেষ্টা কৰিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি আপোনালোকে লাইক এটা কৰি দিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিব যাতে আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক সদায় আত্মবিশ্বাস ৰাখি কামবোৰ কৰি কন্যা ৰাশি জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ অফিচত বা কৰ্মৰ ক্ষেত্ৰত কিবা প্ৰমোশ্যন বিচাৰে তেন্তে নতুন পাঠ্যক্ৰম এটা কৰাৰ কথা ভাবিব পাৰে নতুন এটা ছিষ্টেমেৰে আগবাঢ়িবলৈ চেষ্টা কৰে এইটো কৰাৰ পিছত নিশ্চয় আপোনালোকে পদোন্নতি লাভ কৰিব পাৰে আৰু আপোনালোকৰ যিসকল ছিনিয়ৰ আছে উচ্চপদস্থ বিষয়া আছে আপোনালোকক যদি কিছুমান দায়িত্ব দিয়ে সেই দায়িত্বখিনি সুন্দৰভাৱে সুচাৰুৰূপে পালন কৰিবলৈ চেষ্টা কৰা উচিত বুলি কৈছে নিশ্চয়কৈ আপোনালোকে আগবাঢ়ি যাব পাৰিব ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত কোনো ধৰণৰ বিশেষকৈ ধন ধাৰে লৈছে তেন্তে সময়মতে পৰিশোধ কৰিবলৈ চেষ্টা কৰিব লাগে কাৰোবাৰ পৰা যদি টকা ধাৰলৈ লৈছিল আপোনালোকে দিয়াৰ কথা আছিল সেইখিনি পৰিশোধ কৰক বুলি কৈছে আৰু তেতিয়াহে আগন্তুক দিনবোৰ আপোনালোকৰ যিটো ইমেজ সেইটো আপোনালোকৰ সদায় ভাল হৈ থাকিব কেতিয়াবা কি হয় টকা পইচাৰ আপোনালোকৰ সম্পৰ্কত বিশেষকৈ লেনদেনৰ ক্ষেত্ৰত আপোনালোকৰ সম্পৰ্কবোৰ বেয়া দিশত আগবাঢ়ে গতিকে সদায় টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত স্পষ্ট হ'ব আৰু সদায় সেইখিনি ক্ষেত্ৰত সদায় আপোনালোকৰ ইমেজটো ভাল কৰি ৰাখিবলৈ চেষ্টা কৰিব আপুনি আপোনালোকৰ ব্যৱসায়ত কোনো ধৰণৰ ধন ধাৰে যদি আপোনালোকে লয় তেনেহ'লে ধৈৰ্য ধৰক বুলি কৈছে তৎক্ষণাত লোৱাটো উচিত নহয় বুলি কৈছে কাৰণ দীৰ্ঘদিন ধৰি যদি আপোনালোকে ধাৰে লোৱাটো আপোনালোকৰ ভাল নহয় বুলি কৈছে বেছি দিনলৈ কিছু ক্ষেত্ৰত গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে আৰু ঋণ পৰিশোধ কৰিবলৈ আপোনালোকে চেষ্টা কৰা উচিত যদি আপোনালোকৰ আছে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকৰ মনত বহু ধৰণৰ প্ৰশ্ন উত্থাপন হ'ব পাৰে যাৰ উত্তৰ যুৱক যুৱতীসকলে নিজে উলিয়াবলৈ বা নিজাববীয়াকৈ আপোনালোকে উলিয়াব লাগিব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব নিজৰ কেৰিয়াৰটো কেনেকৈ ভাল কৰিব সেইখিনি উত্তৰ আপোনালোকে নিজক সুধি নিজে উলিয়াব লাগিব বুলি কৈছে অৰ্থাৎ নিজে আপোনালোকে সেই চিৰিডালত উন্নতিৰ শীৰ্ষত আপোনালোকে আগবাঢ়িবলৈ চেষ্টা কৰিব বুলি কৈছে আপোনালোকৰ মনত বয়োজ্যেষ্ঠসকলৰ প্ৰতি সেৱাৰ অনুভূতি থাকিব সন্মান কৰিব ডাঙৰক সন্মান কৰা দেখা যাব আৰু যদি কোনো দুখীয়া মানুহ আছে তেওঁলোকক বিশেষকৈ যদি সহায় অকণমান যদি কৰিব পৰা যায় তেন্তে নিশ্চয়কৈ কৰক বুলি কৈছে আৰু তেওঁলোকক সকলো ধৰণে সহায় কৰিবলৈ চেষ্টা কৰা উচিত যদি আপোনালোকে পাৰে খাদ্য অনুসাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে চিকিৎসকৰ নিৰ্দেশনা অনুসৰি সময়মতে আপোনালোকে ঔষধ খাব লাগে যদি হেল্থৰ সমস্যা চলিছে নহ'লে আপোনালোকৰ পুৰণি ৰোগে পুনৰ টোকৰ মাৰিব পাৰে বা দেখা দিব পাৰে
ঔষধ ব্যৱহাৰ কৰাৰ আগতে অনুগ্ৰহ কৰি ইয়াৰ ম্যাদ উকলি যোৱাৰ তাৰিখ পৰীক্ষা কৰিব লাগে কাৰণ কোনো ধৰণৰ এলাৰ্জিৰ সম্ভাৱনা আছে আজিৰ দিনটোত আজি প্ৰেমত শুভ দেখা পোৱা গৈছে ভুল বুজাবুজিবোৰ আঁতৰ হ'ব সমস্যাখিনি সমাধান হ'ব যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিব তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটোত কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে কিছু প্ৰত্যাহ্বান আপোনালোকক গ্ৰহণ কৰি নিজৰ যি ছিনিয়ৰ আছে তেওঁলোকৰ সংস্থাটোৰ পৰীক্ষাত আপোনালোকে থিয় দিব লাগিব দিনটো সম্পত্তি বা ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে ভাল দিন বুলি কৈছে নিশ্চয়কৈ লাভৱান হ'ব পাৰিব সম্পত্তিৰ লগত জড়িত লোকে আজিৰ দিনটো টকাৰ বিশেষকৈ বেছি আপোনালোকৰ উপাৰ্জন হ'ব বুলি কৈছে আপুনি আপোনালোকৰ ব্যৱসায়ৰ বাবে কিছুমান নতুন প্লেন আপোনালোকে কৰিব লাগিব নতুন ক্লায়েণ্টও আপোনালোকে পাব পাৰে আজিৰ দিনটো যাৰ বাবে আপুনি আৰ্থিকভাৱে আপোনালোকৰ লাভৱান হ'ব পাৰিব আৰু আপোনালোকৰ আৰ্থিক অৱস্থা উন্নতি হ'ব পাৰে যুৱক যুৱতীসকলৰ আজিৰ দিনটো জীৱনত সফলতা লাভ কৰিবলৈ তেওঁলোকে এলাহ ত্যাগ কৰিব লাগিব ফাৰ্ষ্ট টাইম আপোনালোকে এলাহটো ত্যাগ কৰিব লাগিব আপোনালোকে ৰাতিপুৱা সোনকালে সাৰ পাই গা পা ধুই আপোনালোকে সূৰ্য দেৱতাক প্ৰণাম কৰিব লাগে তাৰপিছত নিজৰ কামখিনি সুন্দৰকৈ আপোনালোকে কাম আৰম্ভ কৰক বুলি কৈছে নিশ্চয়কৈ সফল হ'ব আৰু আপোনালোকে কি কৰিব দিনটো কাৰ্যসূচী বা আপোনালোকে এখন তালিকা যদি প্ৰস্তুত কৰি লয় কি কৰিব কি চিষ্টেমেৰে আগবাঢ়িব কোনখিনি কাম প্ৰথম কৰিব যদি এই চিষ্টেমেৰে যদি আপোনালোকে আগবাঢ়ি যাব পাৰে নিশ্চয়কৈ আপোনালোকে সফল হ'ব বুলি কৈছে ধৈৰ্য বজাই ৰাখিব লাগিব আজি খোৱা বোৱাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক বুলি কৈছে আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকৰ অতি কিছুমান ক্ষেত্ৰত দুৰ্বল হ'ব পাৰে ইয়াক শক্তিশালী কৰিবলৈ আপোনালোকে সুষম খাদ্য গ্ৰহণ কৰিব লাগে আৰু জাংক ফুডৰ পৰা আপোনালোকে আঁতৰি থাকিব লাগে যাতে সেই ধৰণৰ বস্তুবোৰৰ পৰা আপোনালোকৰ যাতে কোনো ধৰণৰ হেল্থৰ কিছু নিগেটিভ প্ৰভাৱ নপৰে গতিকে ধ্যান ৰাখিব লাগে আজি ঘৰুৱাৰ ক্ষেত্ৰত চলি থকা সমস্যাই আপোনালোকক কিছু অশান্তি দিব পাৰে ওচৰ চুবুৰীয়াৰ সৈতে কোনো মতানৈক্য হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে গতিকে কথা বতৰা মধুৰতা আনিবলৈ চেষ্টা কৰিব প্ৰেমত ভুল বুজাবুজিবোৰ আঁতৰ হ'ব বুলি কৈছে আপোনালোকৰ মাজত কিছুমান ব্যক্তিয়ে সমস্যাৰ সৃষ্টি কৰিব বিচাৰিলেও আপোনালোকৰ যি ধৰণৰ ৰিলেশ্যন সেই ধৰণৰ বা আপোনালোকৰ সম্বন্ধবোৰে সেইখিনি ক্ষেত্ৰত বাধা প্ৰদান কৰিব বুলি কৈছে দুইজনে যদি ঠিক থাকে সেইসকল ব্যক্তি আপোনালোকক কেতিয়াও সমস্যাৰ সৃষ্টি কৰিব বা প্ৰব্লেম ক্ৰিয়েট কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে সদায় এক্টিভ হৈ থাকিবলৈ চেষ্টা কৰক আজিৰ দিনটোৰ দৰে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে বৃশ্চিক ৰাশি সেই জাতক জাতিকাসকলৰ বিশেষকৈ শ্ৰমজীৱী মানুহৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ আজিৰ দিনটোত অৰ্থাৎ তেওঁলোকে চাকৰিৰ সন্মান লাভ কৰিবলৈ সক্ষম হ'ব আপোনালোকৰ কৰ্মৰত ব্যক্তিসকলে আজিৰ দিনটোত প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব কামত আপোনালোকৰ বিষয়াসকল অতি সুখী হ'ব ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে তেওঁলোকৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ ক্ষেত্ৰখনৰ কামবোৰ কৰাত বা নিজৰ কৰ্মৰ ক্ষেত্ৰত যিখিনি কাম আছে গুৰুত্বপূৰ্ণ আপোনালোকৰ কাম আছে সেই কামখিনি ক্ষেত্ৰত এলেহুৱা হ'ব নালাগে নহ'লে সেইখিনি ক্ষেত্ৰত আপোনালোকৰ সমস্যা হ'ব পাৰে বা ব্যৱসায়ত আপুনি লোকচান ভুগিবলগীয়া হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগে আৰু কামখিনি কৰোঁতে খৰখেদাকৈ কৰিব নালাগে আজিৰ যুৱক যুৱতীসকলে বিশেষকৈ আপোনালোকৰ মন আধ্যাত্মিক বিশেষকৈ আগ্ৰহৰ প্ৰতি অধিক হ'ব ঘৰতে কোনো আপোনালোকৰ ধৰ্মীয় অনুষ্ঠান বা আপোনালোকৰ বিশেষকৈ যদি আপোনালোকে পাৰে ৰামচৰিত মানস আপোনালোকে আবৃত্তি কৰক ইয়াৰ দ্বাৰা আপোনালোকে নিশ্চয়কৈ শান্তি পাব আৰু আপোনালোকৰ ঘৰৰ পৰিৱেশো নিৰ্মল হৈ থাকিব বা আপোনালোকৰ নিজৰ প্ৰিয় দেৱতাক আপোনালোকে পূজা কৰি দিনটোৰ কামখিনি আৰম্ভ কৰক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ দ্বাৰা আপোনালোকে নিঃসন্দেহে আপোনালোকৰ সকলো সমস্যাৰ সমাধান হ'ব পাৰে আপুনি পৰিয়ালৰ সৈতে এটা ছুটি আপোনালোকে ভ্ৰমণলৈ যাব পাৰিব আৰু য'ত আপোনালোকৰ মনটোৱে বহুত বেছি শান্তিও পাব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ আজিৰ দিনটো ভাল দিন হ'ব কিন্তু তথাপি সৰু সৰু ৰোগবোৰক যি ধৰণৰ সৰু সৰু ৰোগ আছে যি ধৰণৰ সৰু সৰু বেমাৰ আছে সেইখিনিক আপোনালোকে আওকাণ কৰিব নালাগে সৰু সৰু সমস্যাবোৰে আপোনালোকৰ এদিন ডাঙৰ প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে গতিকে সৰু হৈ থাকোঁতে কিছুমান ৰোগ আপোনালোকে বিশেষকৈ সেইখিনি ভাল কৰাৰ বাবে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব সমস্যাখিনি সমাধান হ'ব সংৰাগবোৰ কমাবলৈ চেষ্টা কৰক আজিৰ দিনটোত আপোনালোকৰ শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক ধনুৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ অফিচত আপোনালোকৰ মেনেজমেণ্টৰ ক্ষমতা পৰীক্ষা কৰাৰ দিন বুলি কৈছে আপোনালোকৰ ঘনিষ্ঠ সহকৰ্মীসকলে আপোনালোকৰ পিঠিৰ আঁৰত বিশেষকৈ ষড়যন্ত্ৰও কৰিব পাৰে
সেইবাবে আপুনি অলপ সাৱধান হ'ব লাগে আৰু নিজৰ কাম কাজখিনি সদায় বেটাৰ কৰি যাব লাগে বুলি কৈছে ভাল কৰি আপোনালোকে আগবাঢ়িব লাগে নিজৰ কিছুমান গুৰুত্বপূৰ্ণ কাম আছে সেই কামখিনি কেনেকৈ সুন্দৰভাৱে পৰিপাটিকৈ শৃংখলাবদ্ধভাৱে কৰিব পাৰি সেইখিনি ক্ষেত্ৰত আজিৰ দিনটোত মনোযোগ দিয়ক বুলি কৈছে সেইবাবে আপুনি অলপ সাৱধান হ'ব লাগে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে গ্ৰাহকৰ সৈতে আপোনালোকৰ যি ধৰণৰ কাষ্টমাৰ আছে তেওঁলোকৰ সৈতে সম্পৰ্ক নষ্ট কৰিব নালাগে তেওঁলোকৰ সৈতে সৎ হ'ব লাগে আৰু আপোনালোকৰ মাত কথা বতৰা কোমল হ'ব লাগে কথা বতৰা মধুৰতা আনিব লাগে ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ লগতে কিছু অতিৰিক্ত কামৰ বাবে ক্লাছত যোগদান কৰিব পাৰে এয়া আপোনালোকৰ প্ৰতিভা বুলি কৈছে আগবাঢ়ি যাব পাৰিব কিবা এটা কনফিউজন থাকিলে ডাউট থাকিলে শিক্ষাগুৰুৰ পৰা হওক জনা শুনা ওচৰ পাজৰে যদি আপোনালোকৰ অভিজ্ঞতাৰ সম্পন্ন ব্যক্তি আছে জনা শুনা ব্যক্তি আছে তেওঁলোকৰ পৰা সুপৰামৰ্শ লওক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে সফল হ'ব আজি আপোনালোকৰ কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব যদি আপোনালোকৰ আজি সানডে দিনটোত আপোনালোকৰ ছুটিৰ দিন হয় যিসকলৰ তেওঁলোকে ঘৰুৱা যিখিনি কাম কাজ আছে সেইখিনি কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে ব্যস্ত হৈ পৰিব হয়তো অতি সোনকালে আপোনালোকৰ এই বিশেষকৈ যিসকলৰ হাৰ্টৰ কিছু সমস্যা আছে সেইখিনিৰ পৰা কিছু সকাহ পাব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে সেইখিনি ক্ষেত্ৰত আপোনালোকৰ পেটৰ বিশেষ যত্ন লোৱা উচিত আজি আপোনালোকৰ গেছৰ কিছু সমস্যা এচিডিটিৰ সমস্যাই আপোনালোকক কিছু খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ে বুলি কৈছে আৰু বিশেষকৈ মছলাজাতীয় খাদ্যবোৰ আপোনালোকে ব্যৱহাৰ কৰাটো কিছু পৰিমাণে কমাবলৈ চেষ্টা কৰক আৰু আপুনি পাৰিলে বাহিৰৰ পৰা বিশেষকৈ অনা জাংক ফুডবোৰ আপোনালোকে খোৱাৰ পৰা বিৰত থাকক তেতিয়া আপোনালোকৰ স্বাস্থ্য ভাল হ'ব যদি তেনেকুৱা ধৰণৰ আপোনালোকৰ অভ্যাস আছে অতি সোনকালে এজন ভাল চিকিৎসকৰ পৰামৰ্শ লওক নিজৰ যদি হেল্থৰ সমস্যা আছে প্ৰেমত শুভ দেখা পোৱা গৈছে সমস্যাখিনি সমাধান হ'ব আজি আপোনালোকে সৰু সুৰা কথা বতৰাবোৰ আপোনালোকে ধৰি নাৰাখিব সৰু সুৰা কথা বতৰা আপোনালোকৰ মাজত কিছু আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে প্ৰেমত কিছু সাৱধান হ'ব লাগিব কথা বতৰা মধুৰতা আনিবলৈ চেষ্টা কৰিব ইজনে সিজনৰ অভাৱ বা সময় সকলোখিনি আপোনালোকে দিশ বুজিব লাগিব কোৱালিটি কিছুমান ক্ষেত্ৰত টাইম দিব লাগিব সময় দিব নোৱাৰাৰ বাবে কিছুমান ক্ষেত্ৰত সমস্যা হ'ব পাৰে যিসকলৰ অলৰেডি চলি আছে ধ্যান ৰাখিব সমস্যাখিনি সমাধান কৰিবৰ বাবে শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 4 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক তাৰে কামনা কৰিছোঁ এবাৰ আছোঁ মকৰ ৰাশিৰ জাতৰ জাতিকাসকলৰ আজি দিনটো শ্ৰমজীৱী মানুহৰ কথা ক'বলৈ যাওঁতে যদি আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কোনো কাম আধৰুৱা কৰি ৰাখিছিল সেই কামখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব আজিৰ দিনটোত যদি আপোনালোকৰ কাম বিশেষকৈ ছুটিৰ দিন হয় যিসকলৰ তেওঁলোকে ঘৰৰ যিখিনি কাম কাজ আছে সেইখিনি কৰাৰ ক্ষেত্ৰত ব্যস্ত থাকিব নিজৰ ল'ৰা ছোৱালীক কিছু সময় দিব বুলি কৈছে বৈবাহিক জীৱনত আজিৰ দিনটো কৰ্মৰ ক্ষেত্ৰত যিসকলে বিশেষকৈ নতুন প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে বহু দিনৰ পৰা আনাৰ বাবে চিন্তা কৰি আছিল ব্যৱসায় ক্ষেত্ৰত তেওঁলোকৰ বাবে অত্যন্ত শুভ দিন ইয়াৰ কাৰণে আপুনি সোনকালে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বা অগ্ৰগতি লাভ কৰিব বুলি কৈছে আপোনালোকৰ আজি দিনটো কৰ্মৰ ক্ষেত্ৰত দৰমহাৰ দিও বৃদ্ধি পাব পাৰে কিছু ক্ষেত্ৰত সানডে দিনটোতো অভাৰ ডিউটি কৰিলে ব্যৱসায় কৰা জাতৰ জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে হয়তো গোপন লাভ পাব পাৰে কিছুমান আজি আপুনি বহুদিনৰ পৰা ভাবি থকা কিছুমান কাম আপোনালোকৰ সম্পূৰ্ণ হ'ব মনৰ ইচ্ছাৰ কিছু পূৰণ হোৱাৰ দিশত আগবাঢ়িব আজিৰ দিনটোত কিছুমান ক্ষেত্ৰত আপোনালোকে যদি ধন টকা পইচা ক'ৰবাত লগাই থৈ দিছিল ইনভেষ্ট কৰিছিল সেই ধন ঘূৰাই পাব পাৰে গতিকে আপোনালোকৰ দিনটো অত্যন্ত শুভ হ'বলৈ গৈছে আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰতো আগবঢ়াই যাব পাৰিব আগবঢ়াই নিব পাৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে নিজৰ বিকাশৰ বাবে নিজাববীয়াকৈ আপোনালোকৰ অৰ্থাৎ নিজৰ উন্নতিৰ বাবে নিজৰ লাইফটোৰ বাবে নিজাববীয়াকৈ আপোনালোকে কিছুমান চেষ্টা চলাওক বুলি কৈছে এই সময়ৰ পৰা আজিৰ দিনটোৰ পৰা তেতিয়াহে আপুনি সফলতা লাভ কৰিব পাৰিব উন্নয়নৰ বাবে নতুন নতুন উপায় বিচাৰি থাকক কেনেকৈ আগবাঢ়িব ইয়াৰ দ্বাৰা আপোনালোকক বহুত বেছি সুবিধা দিয়া হ'ব সুবিধা লাভ কৰিব আপোনালোকৰ কেৰিয়াৰো আপোনালোকৰ ভাল হ'ব বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি আজিৰ দিনটো লক্ষ্য ৰাখি আপোনালোকৰ বাবে আপডেট হোৱাটো অতি গুৰুত্বপূৰ্ণ গতিকে আজিৰ দিনটো বুলি নহয় প্ৰত্যেক দিনতে আপোনালোকে আপডেট হোৱাটো প্ৰয়োজন বৰ্তমান সিচুৱেশ্যনবোৰ চাই পৰিৱেশবোৰ আপোনালোকে চাই নিজৰ চাৰিওদিশ গতিকে ধ্যান ৰাখিব লাগিব আৰু গোটেই পৰিয়ালটো আপোনালোকৰ লগত বহি বিশেষকৈ ভজন কীৰ্তন পূজা কৰিলে আপোনালোকৰ বাবে বহুত বেছি ভাল হ'ব মনটোৱে বহুত বেছি শান্তি লাভ কৰিব ঘৰত কোনো ধৰ্মীয় অনুষ্ঠান আপোনালোকে পালন কৰিব পাৰে বা আপোনালোকে সেইখিনি ক্ষেত্ৰত আগবাঢ়িব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱাটো উচিত সামান্যতম যদি আপোনালোকৰ সমস্যা হ'লেও চিকিৎসকৰ সৈতে যোগাযোগ কৰক ঘৰতে ঔষধ আপোনালোকে সেৱন নকৰিব আপোনালোকে যি ধৰণৰ বেমাৰ ঔষধ পাতি আপোনালোকে ভালকৈ নাজানে বা আপোনালোকে কিছু কনফিউজন আছে ডাউট আছে তেনেহ'লে আপোনালোকে বিশেষকৈ চিকিৎসকৰ পৰামৰ্শ লওক গাইডেন্স লওক
নিজৰ হেল্থৰ প্ৰতি সদায় সজাগ আৰু সচেতন হৈ থাকিবলৈ চেষ্টা কৰিব মুঠৰ ওপৰত নিশ্চয় এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰেমত ভুল বুজাবুজিবোৰ আঁতৰ হ'ব বিশেষকৈ আপোনালোকৰ মাজত ৰিচেণ্টলি যদি কিছু আপোনালোকৰ কাজিয়া পেচালো হৈছিল সেই সমস্যাখিনি কিছু পৰিমাণে অন্ত পৰিব ইজনে সিজনক কোৱালিটি টাইম দিবলৈ চেষ্টা কৰক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক কিবা কথা জানিব লগা থাকিলে সুধিব লগা থাকিলে নিশ্চয়কৈ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নিশ্চয়কৈ আপোনালোকৰ সেই এনচাৰ আপোনালোকে দিবলৈ চেষ্টা কৰিম এবাৰ আহিছোঁ ৰাশিফল কিতানৰ অন্যতা ৰাশিলৈ সেই ৰাশিটো হৈছে কুম্ভ ৰাশি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ দিন কুম্ভ ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত নেতিবাচক আপোনালোকে চিন্তাবোৰ পৰিহাৰ কৰিব লাগে কৰ্মৰ ক্ষেত্ৰত নহ'লে অসুবিধাৰ সন্মুখীন হ'ব পাৰে সেইবাবে আপুনি কাৰো পৰা কথা বেছিকৈ শুনা বা কাকো বেছিকৈ কথা কোৱা উচিত নহয় বুলি কৈছে আজি ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে আপুনি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন উপায় বিচাৰিব লাগিব কিছুমান নতুন আপগ্ৰেডৰ প্ৰয়োজন আছে তেতিয়াহে আপোনালোকৰ ব্যৱসায় আগবঢ়াই নিব পাৰিব আৰু বেছিকৈ আপোনালোকৰ ব্যৱসায় বৃদ্ধিৰ বাবে সেইখিনি কৰিবই লাগিব সেইবাবে আপুনি আপোনালোকৰ ব্যৱসায়ত বহুত বেছি সময় দিব লাগিব তেতিয়াহে আপুনি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰিত হ'ব পাৰে আগবঢ়াই নিব পাৰে ব্যৱসায়টো ডাঙৰ কৰিব পাৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যিসকল সমাজকৰ্মী বা সমাজ কৰ্মৰ সৈতে জড়িত তেওঁলোকে বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে মানুহৰ কথা শুনিব লগা হ'ব পাৰে যদি আপোনালোকৰ ৰিয়েল ইষ্টেটৰ সৈতে জড়িত কোনো কাম দীৰ্ঘদিন ধৰি বাকী আছে তেন্তে আপোনালোকৰ সম্পূৰ্ণ হ'ব পাৰে যাৰ বাবে আপোনালোকৰ মনটোৱে বহুত বেছি শান্তিৰ লাভ কৰিব কিছুমান ডাঙৰ কাম সম্পূৰ্ণ কৰিব পাৰে বিশেষকৈ বহু দিনৰ পৰা ভাবি থকা কিছুমান কাম আপোনালোকৰ আজিত হৈ উঠিব যাৰ বাবে আপোনালোকৰ মনটো অত্যন্ত সুখী হ'ব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি বিশেষকৈ কিছু হতাশ অনুভৱ কৰিছে তেনেহ'লে বা কিছু হেল্থৰ সমস্যা পাই আছে আপোনালোকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগে আপুনি যিকোনো ধৰণৰ মানসিক চাপ লোৱাটো এৰাই চলিব লাগে নহ'লে আপোনালোকৰ স্বাস্থ্যৰ আৰু অধিক অৱনতি ঘটিব পাৰে আপোনালোকৰ মনটো প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰতি অতিশয় আকৰ্ষিত হ'ব সেই আপোনালোকৰ গছ ৰোপণ কৰক গছ গছনিৰ যত্ন লোৱাৰ ক্ষেত্ৰত অধিক সময় কটাক বুলি কৈছে ছানডে দিনটোতো যদি যিসকলে ফ্ৰী থাকে নিজৰ ঘৰৰ চাৰিওহৰটো আপোনালোকে বিশেষকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিবলৈ চেষ্টা কৰিব যি আপোনালোকৰ শান্তিৰ প্ৰদান কৰিব আপোনালোকৰ বাবে আজিৰ দিনটোত প্ৰেম জীৱনৰ শুভ দেখা পোৱা গৈছে বিশেষকৈ প্ৰেমিক প্ৰেমিকাসকলৰ মাজত চলি থকা সমস্যাখিনি সমাধান হ'ব ইজনে সিজনৰ আৱেগবোৰ বুজিবলৈ চেষ্টা কৰিব টকা পইচাক লৈ বিশেষকৈ জীৱন সংগীৰ মাজত ভুল বুজাবুজি হ'ব পাৰে লেনদেনৰ ক্ষেত্ৰত গতিকে ধ্যান ৰাখিব আজিৰ দিনটোত আপোনালোকে ইজনে সিজনৰ অনুভৱক বুজিব লাগিব বৈবাহিক জীৱনত নহ'লে সমস্যাবোৰ বাঢ়িব পাৰে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায় মীন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত যিসকলৰ আজিৰ দিনটোত বদলিৰ সম্ভাৱনা আছে তেওঁলোকে নিজৰ প্ৰিয় ঠাইলৈ যাব পাৰে বুলি কৈছে য'ত আপুনি আগৰ তুলনাত অধিক দৰমহা আদি পাব পাৰে আজি কৰ্মৰ ক্ষেত্ৰতো ছানডে দিনটোতো যিসকলে কাম কৰে তেওঁলোকৰ বাবে আজিৰ দিনটোত কামৰ বোজাৰ বৃদ্ধি পাব ব্যস্ততাপূৰ্ণ দিন বুলি কৈছে আজিৰ দিনটোত আপোনাৰ যাৰ ফলত আপোনালোকৰ জীৱন যাপন আৰু আৰ্থিক মানদণ্ড আপোনালোকৰ বৃদ্ধি পাব যদি ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে ব্যৱসায় কৰে বিজনেছ কৰে আপুনি হয়তো আপোনালোকৰ ব্যৱসায়ত লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে যাৰ ফলত আপোনালোকৰ ব্যৱসায়ত বিশেষকৈ ধৈৰ্য ধৰিব লাগিব আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে কিন্তু আপোনালোকে কিছু ক্ষেত্ৰত ব্যৱসায়ত লাভ লোকচান থাকে কিন্তু আপোনালোকে সেইখিনি ক্ষেত্ৰত সাহস হেৰুৱাব নালাগে শুভ দেখা পোৱা গৈছে এনে নহয় যে আপোনালোকৰ সকলো লষ্ট হ'ব কিছু ক্ষেত্ৰত আপোনালোকে ধৈৰ্য বজাই ৰাখিব আৰু সাহস আপোনালোকে হেৰুৱাব নালাগে ব্যৱসায় ক্ষেত্ৰত প্ৰত্যেক দিনাৰ দৰে আপোনালোকৰ বেচা বিক্ৰী নহ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগে আপোনালোকৰ ব্যৱসায়ত কাম কৰি যাব নিশ্চয়কৈ আপোনালোকে আগুৱাই যাব পাৰিব সফলতা অৰ্জন কৰিব পাৰিব অতি কষ্ট আপোনালোকৰ কৰিব লাগিব আপোনালোকৰ ব্যৱসায়ত বহুত বেছি সময় দিব লাগিব কোৱালিটি টাইম দিবলৈ চেষ্টা কৰক ব্যৱসায় নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আজি যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ প্ৰিয় দেৱতাক ধ্যান কৰি তেওঁলোকক বিশেষকৈ প্ৰসাদ আগবঢ়াওক নিজৰ কেৰিয়াৰত নিশ্চয়কৈ সফলতা লাভ কৰিব পূজা পাঠ কৰক ইয়াৰ দ্বাৰা আপোনালোকৰ কেৰিয়াৰ বৃদ্ধি উন্নতি ঘটিব পৰিয়ালৰ সদস্যৰ লগত কথা পাতি থাকোঁতে নিজৰ বাক্য নিয়ন্ত্ৰণ কৰিব লাগিব কোনো সদস্যৰ লগত কথা পাতি থাকোঁতে আপোনালোকে কঠোৰ শব্দ নক'ব টান ৱৰ্ড নক'ব বেয়া ৱৰ্ড নক'ব এনে কথা নক'ব যিজনৰ অৰ্থাৎ আপোনালোকৰ আপোনজনৰ মনত যাতে আঘাত নাপায় সেই কথাটোৰ প্ৰতি সেই দিশটোৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগে গতিকে নিশ্চয়কৈ আপোনালোকে ধ্যান ৰাখিব নিজৰ
স্বাস্থ্যৰ প্ৰতিৰ ক্ষেত্ৰত আজি দিনটো স্বাভাৱিক হৈ থাকিব, কিন্তু কঁকালৰ বিষত আপুনি অসুবিধা পাব পাৰে। গতিকে বেছি আপোনালোকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগে। যিমান পাৰি আপোনালোকে নিজৰ হেল্থৰ প্ৰতি আজি দিনটো ধ্যান ৰাখক, জিৰণি লওক ব্যস্ততাৰ মাজতো, অন্যথা আপুনি কঁকালৰ বিষ বা আপোনালোকৰ হেল্থৰ কিছু সমস্যাত ভুগিব পাৰে। আজি মীন ৰাশি জাতক জাতিকাসকলৰ বাবে প্ৰেমত শুভ দেখা পোৱা গৈছে, সমস্যাখিনি সমাধান হ'ব, অত্যন্ত শুভ দিন। যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰি আজি গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানে। ধন্যবাদ।